আজি শনিবাৰ 2025 চনৰ 2 আগষ্ট উভতি চাওঁ ইতিহাসত আজিৰ দিনটো ফলেন এষ্ট্ৰনাট 1971 চনৰ 2 আগষ্টত নাছাৰ এপলো 15 মহাকাশচাৰী ডেভিড স্কটে চন্দ্ৰপৃষ্ঠত স্থাপন কৰিছিল মহাকাশ অভিযানত জীৱন হেৰুওৱা 14 জন মহাকাশচাৰীৰ নাম ফলকৰ সৈতে বেলজিয়ামৰ শিল্পী পল ভ্যান হংডংকে নিৰ্মাণ কৰা ফলেন এষ্ট্ৰনাট নামেৰে পৰিচিত 8.9 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এলুমিনিয়ামৰ এক ষ্টাইলাইজড মানৱ মূৰ্তি ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত 1858 চনৰ 2 আগষ্টত ব্ৰিটিছ সংসদে দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আইন প্ৰণয়ন কৰি ভাৰতবৰ্ষৰ প্ৰশাসনিক ক্ষমতা ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ ৰাজতন্ত্ৰৰ অধীনলৈ নিয়ে পোনপটীয়া ব্ৰিটিছ ৰাজৰ সূচনাৰ লগে লগে প্ৰশাসনৰ মুৰব্বী হিচাপে প্ৰৱৰ্তন হয় ভাইচৰয়ৰ পদ বিশ্বৰ প্ৰথম ভূতল ৰেল সুৰংগ 1870 চনৰ 2 আগষ্টত লণ্ডনৰ টেমছ নদীৰ তলেদি নিৰ্মাণ কৰা টাৱাৰ ছাবৱে নামেৰে পৰিচিত বিশ্বৰ প্ৰথমটো ভূগৰ্ভস্থ ৰেল সুৰংগ যাত্ৰীৰ বাবে মুকলি কৰা হৈছিল কিন্তু কাৰিকৰী আৰু আৰ্থিক অসুবিধাৰ বাবে টেমছৰ 22 ফুট গভীৰতাত নিৰ্মিত 100 ফুট দীঘল আৰু 7 ফুট বহল সুৰংগটো সোনকালেই বন্ধ কৰি দিয়া হয় এতিয়া ই আন উপযোগিতাত ব্যৱহৃত হয় বিশ্বৰ প্ৰথম কেবল কাৰ 1873 চনৰ 2 আগষ্টত মাৰ্কিন উদ্ভাৱক এণ্ড্ৰু স্মিথ হেলিডিয়ে ছান ফ্ৰান্সিস্কোত বিশ্বৰ প্ৰথমখন কেবল কাৰ সফলতাৰ পৰীক্ষা কৰে ক্লে ষ্ট্ৰীটত অনুষ্ঠিত এই সফল পৰীক্ষণৰ পিছতে ছান ফ্ৰান্সিস্কোত কেবল কাৰ ব্যৱস্থাৰ আৰম্ভ হয় সৰ্বময়কৰ্তা হিটলাৰ জাৰ্মান ৰাষ্ট্ৰপতি পল ভন হিণ্ডেনবাৰ্গৰ মৃত্যুৰ পিছত 1934 চনৰ 2 আগষ্টত এডল্ফ হিটলাৰে জাৰ্মান সেনাবাহিনীৰ সৰ্বোচ্চ পদবী লাভ কৰি দেশ আৰু চৰকাৰৰ একছত্ৰী মুৰব্বী হিচাপে সৰ্বময়কৰ্তাত পৰিণত হয় ৰুজভেল্টলৈ আইনষ্টাইনৰ পত্ৰ 1939 চনৰ 2 আগষ্টত যুগদ্ৰষ্টা বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টক এখন পত্ৰযোগে জাৰ্মানীৰ পৰমাণু বোমা নিৰ্মাণৰ সম্ভাৱনাৰ বিষয়ে সতৰ্ক কৰি পৰমাণু অস্ত্ৰৰ গৱেষণা আৰম্ভ কৰাৰ আহ্বান জনায় এই পত্ৰই ৰুজভেল্টক মানহাটান প্ৰকল্পত অনুমোদন দিবলৈ প্ৰেৰিত কৰে আৰু প্ৰথম পাৰমাণৱিক বোমা সৃষ্টি হয় স্বাস্থ্য পৰ্যবেক্ষক টাটু 2022 চনৰ 2 আগষ্টত দক্ষিণ কোৰিয়াৰ গৱেষকসকলে স্বাস্থ্য নিৰীক্ষণ কৰিব পৰা নেনোটেক টাটু উদ্ভাৱন কৰে মানৱ দেহৰ ত্বকত লগোৱা এই টাটুত থকা ইলেক্ট্ৰনিক চিপৰ সৈতে ৱায়াৰলেছ সংযোজিত ইলেক্ট্ৰকাৰ্ডিঅগ্ৰাম বা বায়'চেন্সৰ ব্যৱস্থাই হৃদস্পন্দন আৰু অন্যান্য স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ আগজাননী দিব পাৰে পৰ্টেবল বেৰোমিটাৰলৈ পেটেণ্ট 1695 চনৰ 2 আগষ্টত ইংৰাজ ঘড়ী নিৰ্মাতা ডেনিয়েল কুৱাৰে উদ্ভাৱন কৰা বায়ুৰ চাপ জুখিব পৰা পৰ্টেবল বেৰোমিটাৰৰ বাবে পেটেণ্ট লাভ কৰিছিল কুৱাৰে নিৰ্মাণ কৰা এটা বেৰোমিটাৰ লণ্ডনৰ হেম্পটন কোৰ্ট পেলেচ প্ৰসাদত সংৰক্ষিত হৈ আছে ইৰাকৰ কুৱেইট আক্ৰমণ 1990 চনৰ 2 আগষ্টত ইৰাকে কুৱেইট আক্ৰমণ কৰি পাৰ্চিয়ান উপসাগৰীয় যুদ্ধৰ সূচনা কৰে ছাদ্দাম হুছেইনৰ ইৰাকী সৈন্যই টেংক আৰু অস্ত্ৰ-শস্ত্ৰসহ সীমান্ত পাৰ হৈ কুৱেইটত প্ৰৱেশ কৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ইৰাকৰ এই আগ্ৰাসনক গৰিহণা দি সেনা প্ৰত্যাহাৰৰ দাবী জনায় গাইছাল ৰেল দুৰ্ঘটনাত 285 জনৰ মৃত্যু 1999 চনৰ 2 আগষ্টত পশ্চিমবংগৰ গাইছাল ষ্টেচনত ছিগনেল ভুলৰ বাবে একেটা ট্ৰেকতে যাত্ৰা কৰি ব্ৰহ্মপুত্ৰ মেইল আৰু অৱধ আছাম এক্সপ্ৰেছ ভয়ানক সংঘৰ্ষত পতিত হয় এই শোকাবহ ৰেল দুৰ্ঘটনাত কমেও 285 জন লোকৰ মৃত্যু হৈছিল জন্ম আৰু মৃত্যু আজি আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয়ৰ জন্মদিন 1861 চনৰ 2 আগষ্টত ব্ৰিটিছ ভাৰতৰ খুলনাৰ পাইকগাছাত জন্ম হৈছিল ভাৰতৰ ৰসায়ন বিজ্ঞানৰ পিতৃ হিচাপে খ্যাত দেশৰ প্ৰথমটো ৰসায়ন গৱেষণা প্ৰতিষ্ঠানৰ উপৰি প্ৰথম ফাৰ্মাচিউটিকেল কোম্পানী বেংগল কেমিকেলছৰ প্ৰতিষ্ঠাপকজনৰ পিংগলি ভেংকায়াৰ জন্মদিন 1876 চনৰ 2 আগষ্টত অন্ধ্ৰপ্ৰদেশৰ ভটলাপেনুমাৰুত জন্ম হৈছিল ভাৰতৰ জাতীয় পতাকাৰ আৰ্হি প্ৰস্তুত কৰোঁতা প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী লেখক ভূতত্ত্ববিদ তথা শিক্ষাবিদগৰাকীৰ নৃত্যাচাৰ্য যতীন গোস্বামীৰ জন্মদিন 1933 চনৰ 2 আগষ্টত গোলাঘাট জিলাৰ দেৰগাঁও দাধৰাৰ আধাৰ সত্ৰত জন্ম হৈছিল সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা পদ্মভূষণ আৰু সংগীত নাটক একাডেমী সৰ্বোচ্চ সন্মান সদস্য ৰত্নৰে সন্মানিত যশস্বী নৃত্যশিল্পীগৰাকীৰ ৰামকিংকৰ বেইজৰ মৃত্যু 1980 চনৰ 2 আগষ্টত 74 বছৰ বয়সত কলকাতাত মৃত্যু হৈছিল বহু কালজয়ী ভাস্কৰ্যৰ স্ৰষ্টা আধুনিক ভাৰতীয় ভাস্কৰ্যৰ পথ প্ৰদৰ্শক হিচাপে স্বীকৃত পদ্মভূষণেৰে সন্মানিত শান্তি নিকেতনৰ কিংবদন্তি ভাস্কৰ্য শিল্পীজনৰ আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ মৃত্যু
1922 চনৰ 2 আগষ্টত 75 বছৰ বয়সত কানাডাৰ নোভা স্কটিয়াত মৃত্যু হৈছিল টেলিফোনৰ আৱিষ্কাৰক বেল টেলিফোন কোম্পানী আৰু আমেৰিকান টেলিফোন এণ্ড টেলিগ্ৰাফ কোম্পানীৰ সহ প্ৰতিষ্ঠাপকগৰাকীৰ। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।